Hey guys, welcome back to my channel. तो सब फ्रेंड आना वीडियो লৈ আপোনালোকক স্বাগতম জনাইছো। তো সব ফ্রেন্ড আজিৰ ভিডিঅ' বিষয় হল আপোনালোক কেনেকৈ 2025 নতুনকৈ পিএম কিষাণ আবেদন কৰিব। তো সব ফ্রেন্ড যদি আপোনালোকে খেতি কৰে তেনেহলে আপোনালোকে পিএম কিষাণ আবেদন কৰিলে প্ৰতি 3 মাহৰ মূৰত আপোনালোকে 200 টকা সোমাব। তো সব ফ্রেন্ড কেনেকৈ আপোনালোকে পিএম কিষাণ আবেদন কৰিব এটো সম্পূৰ্ণ প্ৰচেছ মই স্টেপ বাই স্টেপ এটো দেখুৱাম। তো সব ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্রেন্ড আপোনালোকে পিএম কিষাণ আবেদন কৰাৰ কাৰণে আপোনালোকৰ মোবাইল বা কম্পিউটাৰ স্ক্ৰীনৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ফ্রেন্ড আপোনালোকে সাৰ্চ কৰি দিব পিএম কিষাণ বুলি সাৰ্চ কৰি দিব। দেখা পাইছে মই সাৰ্চ কৰি দিছো পিএম কিষাণ সম্বন্ধী নিধি। প্ৰথম যেটো অপচন আহিব সেই অপচনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খুলি খাব। তো আপোনালোকে দেখা পাইছে পিএম কিষাণ এনেকুৱা যেটো অফিচিয়েল অপচন আছে সেইটো খুলি খাব। খুলি খাৰ পিছত সব ফ্রেন্ড আপোনালোকৰ মাজত এনেকুৱা এটা মানে ইন্টাৰফেস আহিব। আপোনালোকৰ মানে এনেকুৱা এটা পপআপ আহিব। এই পপআপটো আপোনালোকে ক্ৰছত ক্লিক কৰি আপোনালোকে মানে অফ কৰি দিব। দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকে দেখা পাইছে এতিয়া বহুত এটা অপচন থাকিব। তাৰ পৰা আপোনালোকে দেখা পাইছে প্ৰথমত ওপৰত যেটো অপচন দেখা পাইছে নিউ ফাৰ্মাৰ ষ্টেচন এটা আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকৰ মাজত এনেকুৱা ইন্টাৰফেস আহিব। তো সব ফ্রেন্ড যদি আপোনালোকৰ গাঁৱৰ পৰা আবেদন কৰি আছে তেনেহলে ৰুৰাল সিলেক্ট কৰিব। আৰু যদি আপোনালোকে উৰবেন মানে চহৰ অঞ্চলৰ পৰা মানে আপোনালোকে মানে আবেদন কৰি আছে তেনেহলে উৰবেন সিলেক্ট কৰিব। মই যদি গাঁও অঞ্চলৰ পৰা আবেদন কৰি আছো তেনেহলে মই মানে গাঁও অঞ্চলটো সিলেক্ট কৰিম। ইয়াতে আপোনালোকৰ আধাৰ নম্বৰ বহাব লাগিব আৰু ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো বহাব লাগিব। মোবাইল কিনে ইয়াতে আপোনালোকৰ কেপচাৰ আপোনালোকৰ যেটো মানে ষ্টেট আছিল সেই ষ্টেটটো বহাব লাগিব। বহাই কিনে আপোনালোকৰ সেন্ড ওটিপি ক্লিক কৰিব লাগিব। মই আপোনালোকক বহাই কিনে দেখাই দি আছো নেক্সট প্ৰসেছ। তো সব আপোনালোকে ইয়াতে আধাৰ নম্বৰ মোবাইল নম্বৰ আৰু কেপচাৰটো ইয়াতে ষ্টেট সিলেক্ট কৰি ইয়াতে আপোনালোকে কেপচাৰ বহাব। বহাই কিনে আপোনালোকে গেট ওটিপি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকৰ যি ৰেজিষ্টাৰ মোবাইল নম্বৰ আছিল সেই মোবাইল নম্বৰ এটা মানে ওটিপি যাব সেই ওটিপিটো বহাব লাগিব। মই ওটিপিটো বহাই কিনে আপোনালোকক দেখাই দি আছো। তো সব ফ্রেন্ড আপোনালোকৰ যি মানে মোবাইল নম্বৰ যেটো ওটিপি আছিল এটা আহাৰ পিছত এটা বহাব। বহাই কিনে আপোনালোকে কেপচাৰ বহাব। বহাই কিনে আপোনালোকে কৰিব সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড এতিয়া আপোনালোকৰ মানে আধাৰ নম্বৰ যেটো ওটিপি আছিল আধাৰ নম্বৰ যেটো ওটিপি যাব সেই ওটিপিটো বহাব লাগিব। তো সব ফ্রেন্ড মই আধাৰ নম্বৰ ওটিপিটো বহাই কিনে আপোনালোকক দেখাই দি আছো। তো সব ফ্রেন্ড আপোনালোকৰ যদি আধাৰ নম্বৰ যেটো ওটিপি আহিব সেই ওটিপি আপোনালোকে বহাব লাগিব। বহাই কিনে আপোনালোকে ভেৰিফাই আধাৰ ওটিপি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব ফ্রেন্ড আপোনালোকৰ মানে কেপচাৰটো আপোনালোকৰ যদি ভুল হৈছে নহলে আকৌ কেপচাৰটো বহাই ল'ব। মই কেপচাৰটো শুদ্ধকৈ বহাই আছো। তো সব কেপচাৰটো আপোনালোকৰ আধাৰ ওটিপি বহাই কিনে আপোনালোকে ভেৰিফাই আধাৰ ওটিপি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকৰ যি পিএম কিষাণ আবেদন কৰা যেটো মানে ফৰ্ম আছিল অফিচিয়েল ফৰ্মটো আহি যাব। আহাৰ পিছত সব ফ্রেন্ড আপোনালোকৰ ইয়াতে আপোনাৰ ডিস্ট্ৰিক্ট এৰ পৰা আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট আছিল হোম ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত সব ফ্রেন্ড আপোনালোকে কি কৰিব ইয়াতে সাব ডিস্ট্ৰিক্ট আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত সব ফ্রেন্ড তাৰ পিছত আপোনালোকে দেখা পাইছে ব্লক আপোনালোকৰ নিজৰ যেটো ব্লক আছিল এই ব্লকটোৰ পৰা সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত সব ফ্রেন্ড এতিয়া আপোনালোকৰ হল বেলেঞ্চ আপোনালোকৰ যেটো বেলেঞ্চ হয় আপোনালোকৰ যেটো গাঁও হয় সেই গাঁওটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। মই নিজৰ গাঁওটো মানে সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ পিছত তো সব ফ্রেন্ড আপোনালোকে কি কৰিব দেখা পাইছে ফাৰ্মাৰ নেম আহি যাব জেন্ডাৰ আহি যাব আপোনালোকে কেটাগৰী তাৰ পৰা আপোনালোকৰ যেটো কেটাগৰী হয় জেনাৰেল এছটি যেটো হয় তো আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত সব ফ্রেন্ড ফাৰ্মাৰ টাইপ আপোনালোকৰ যেটো সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত সব ফ্রেন্ড আপোনালোকে কি কৰিব আধাৰ আইডেন্টি নাম্বাৰটো অটোমেটিকলি আহি যাব। আৰু পিছত তো সব ফ্রেন্ড মোবাইল নম্বৰটো এটা অটোমেটিকলি আহি যাব। এড্ৰেছটো আহি যাব আধাৰ কাৰ্ডৰ এড্ৰেছটো আহি যাব। তাৰপিছত পিন কোডটো আহি যাব। তাৰপিছত ফাদাৰ নেমটো অটোমেটিকলি আহি যাব। তাৰপিছত তো সব ফ্রেন্ড আপোনালোকে কি কৰিব ইয়াতে ৰেচন কাৰ্ডটো বহাই দিব। আপোনালোকে ডেট অফ বাৰ্থটো বহাই দিব। বহাই দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকে ডেট অফ বাৰ্থটো অটোমেটিকলি আহি যাব। এক্সেপ্ট ফৰ পিএম কিষাণ মনধন যোজনা এইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড ইয়াতে আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ যেটো মাটিৰ যেটো ডিটেইল আছিল এটা বহাব লাগিব। তো ইয়াত বটমত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস খুলি খাব। তাৰপিছত দেখা পাইছে আপোনালোকৰ খাতা নাম্বাৰ এইটো আপোনালোকৰ আছে এটা হল পাট্টা নাম্বাৰ এটা বহাব লাগিব। ইয়াতে আপোনাৰ তাক নম্বৰ বহাব লাগিব। ইয়াতে আপোনালোকৰ এৰিয়া কিমান হয় এইটো বহাব লাগিব। তাৰপিছত আপোনালোকৰ ল্যান্ড ট্রান্সফার স্ট্যাটাস বিফোর আৰু আফটার যেটো হয় আপোনালোকে সেইটো বহাব। এডিটটো হিচাপে আপোনালোকে বহাব। বহাৰ পিছত তো সব ফ্রেন্ড আপোনালোকে কি কৰিব তাৰপিছত ল্যান্ড ট্রান্সফার ডিটেইলছ এৰ পৰা ক্লিক কৰি আপোনালোকৰ যেটো হয় সেইটো আপোনালোকৰ সেইটো বহাই ল'ব। বহাই লোৱাৰ পিছত সব ফ্রেন্ড তাৰপিছত দেখা পাইছে লাষ্ট ডেট অফ ভিজিটিং এইটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াতে পাট্টা নাম্বাৰ তাৰপিছত যেটো এইটো নোট দিব। তাৰপিছত আইডেন্টিফিকেশ্যন ইছ্যু অনাৰ আধাৰ নাম্বাৰ এইটো বহাই দিব। বহাই দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকৰ যে আপোনালোকৰ মানে পাট্টা আছিল আপোনালোকৰ এই পাট্টাটো আপোনালোকৰ এইটো বহাই দিব। মই বহাই দি আছো আপোনালোকৰ। তো সব ফ্রেন্ড আপোনালোকৰ ল্যান্ড পাট্টাটো আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকে সকলো ডিটেইলছ ভালকৈ চাই ল'ব। চাই লোৱাৰ পিছত সব আপোনালোকে কৰিব সেভ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্রেন্ড আপোনালোকৰ মাজত নেক্সট ইন্টাৰফেস দেখা পাইছে আপোনালোকৰ ৰেকৰ্ডছ has been successfully আপোনালোকৰ এইটো মানে সেভ হৈ গ'ল আপোনালোকৰ আবেদন হৈ গ'ল। তো সব এনেকৈ আপোনালোকৰ যি পিএম কিষাণ নতুনকৈ আবেদন আছে আপোনালোকে ঘৰত বহি আবেদন কৰিব পাৰিব। তো সব আগৰ আপোনালোকৰ ভিডিও ভাল লাগিছে তো সব যদি ভিডিও ভাল লাগে মোৰ ভিডিও লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও।